আমি পয়সা দিম বুলি কৈছো SDO বাইদেউ আপুনি ঘৰৰ বস্তু লৈ যাব আপোনাৰ পৈতৃক সম্পত্তি আপুনি যদি আইনটো নাজানে শিকি লওক আপোনাৰ কিহৰ দাদাগিৰি আপুনি 20 মিনিট সময় নাওবৈচাৰ 2 নং কুৱাৰাঙা অঞ্চলত মই থাকি আহিছো অলপ দিন আগত আপোনাক মই এইটো টি-শাৰ্ট পিন্ধি আপোনাক প্ৰশ্ন কৰিবলৈ গৈছিল মনত আছে যদি আপুনি মোৰ ভিডিঅটো চাইছে যদি উত্তৰ দিয়ক 20 মিনিট সময় কাৰেণ্ট দিব না আপুনি মোৰ আগত কি কৈছিলে যে আমি দি আছো তেনেকে কিমান দিন কলে 20 দিন কলে 20 দিন 20 মিনিট কে কাৰেণ্ট নাথাকে আপুনি ঘৰৰ বস্তু উঠাই লৈ যায় আপুনি কি গোটেই জীৱন SDO হৈ থাকিব না আপোনাৰ গোটেই পৰিয়াল SDO হৈ থাকিব এদিন আপুনিও ক্ষমতাৰ পৰা আঁতৰিব তেতিয়া যদি তদ্ৰুপ ঘটনা আপোনাৰ পৰিয়ালৰ লগত হয় কেনেকুৱা হ'ব অনুভৱ কৰক 1 নম্বৰ 2 নম্বৰ কথা এজন BPL দৰিদ্ৰৰ শ্ৰেণীৰ সীমাৰেখাৰ তলৰ মানুহে বিল দিব পৰা নাই যদি তেওঁৰ পৰা বিল আদায় কৰিব লগা আছিল আপুনি মই ভাবো আৰক্ষী প্ৰশাসনলৈ এটা নিয়ম মাফিক প্ৰক্ৰিয়াৰে যাব লাগিছিল কিন্তু এনেকে দুখীয়া মানুহ এজনৰ ওপৰত এইদৰে আপোনাৰ ড্ৰাইভাৰ আপোনাৰ আংগু পাংগু খংগু লৈ এইদৰে এইজন কোন এজন আৰু কিবা কম নেকি চাওক এই তারডাল কিলিবলৈ এজন দুখীয়া মানুহৰ বহুত কষ্ট হয় এই মানুহজনক বুজাব লাগিব আপোনালোকে এই মানুহজনক বুজাব লাগিব তেওঁ ভালকে শিক্ষা দীক্ষাৰে হয়তো শিক্ষিত নহব পাৰে খেতিয়ক মানুহ আপোনালোকৰ কিছুমান মানুহে কৈছিল যে 24 ঘণ্টা কাৰেণ্ট দিম মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল সমষ্টিৰ ওচৰৰ বিধায়ক মাননীয় মানৱ ডেকা ডাঙৰীয়া বহুতবাৰ মেনশন কৰিলো কাৰেণ্টৰ বিষয়ে আপোনালোকে একো উত্তৰ নিদিলে মাননীয় বিভাগীয় মন্ত্ৰী নন্দিতা গাৰলুচা বাইদেউ এয়া চাওক বিনম্ৰতাৰে হাতজোৰ কৰিছো প্ৰতিবাদ কৰিব নোৱাৰো প্ৰতিবাদ কৰিলে হয়তো মোক মাৰি দিব আৰু যদি মাৰিব মন আছে মাৰি দিব পাৰে কোনোবাই যদি মোক জেল হাজতলৈ দিব লগা আছে দিব পাৰে মোৰ আপত্তি নাই মোৰ পৰিয়ালৰ যদি অপকাৰ কৰিব লগা আছে থাকক মই যদি দুখীয়া মানুহৰ হৈ মাত মতাৰ কাৰণে মোক যদি জেল হাজতলৈ দিব লগা আছে দিয়ক কাৰেণ্ট দিব পৰা নাই বিলটো কিয় নিব আহে মোক প্ৰশ্নৰ উত্তৰটো দিয়কচোন মই বাইদেউ গৰাকীক কৈছো যে আপুনি মোক 24 ঘণ্টা কাৰেণ্ট দিব নালাগে মই হাতজোৰ কৰি কৈছো মোৰ গাঁওখনত 24 ঘণ্টা আপুনি কাৰেণ্ট দিব নালাগে আপুনি 1 ঘণ্টা এৰি 1 ঘণ্টাকে দিয়ক এটলিষ্ট যিবিলাক মানুহৰ ঘৰত ইনভাৰ্টাৰ চাৰ্জ আছে তেওঁলোকৰ ভাবে ব্যৱহাৰ কৰিব যিবিলাকৰ চাৰ্জিং লাইট আছে আজিকালি কম দামত চাৰ্জিং লাইট পায় তেওঁলোকে চাৰ্জিং লাইট ব্যৱহাৰ কৰিব যিবিলাকে বস্তু পাতি চাৰ্জ দি পেলাই লাইট জ্বলায় বিশ্বাস কৰে নকৰে নাজানো খৰি জ্বলাই মানুহে কাৰ্চিং তেল লুকাই গল খৰি জ্বলাই মানুহে এয়া ভাত ৰান্ধিছে কাৰেণ্ট নাথাকে লখিমপুৰ নাওবৈচাৰ 2 নং কুৱাৰাঙা বাইদেউ মই আপোনাক বহুতবাৰ কোৱেশ্চন কৰিছিলো আপুনি উত্তৰ দিব নহয় দি আছো কৰে মই এটা একমহীয়া কেঁচুৱা লৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কৈছে যে আপুনি দুৰ্নীতি ধৰিছে যে আপোনালোকৰ যিবোৰ লৰা সন্তান বাহিৰত থাকে তেওঁলোকে মাক দেউতাকক অকমান সময় দিয়ক আমি সময় দিবলৈ যাওঁ কিন্তু কাৰেণ্টৰ অভাৱত ঘূৰি আহিব লগা হয় একমহীয়া সন্তানটো লৈ পেলাই গৈছিলো কাৰেণ্ট নাথাকে বিচি হাত বিষাই যায় কিমান বিচিম আৰু মোৰ ঘৰত কাৰেণ্টৰ বিল ইমান আহে মাহত নাথাকে দেউতা শিক্ষকতা ৰিটায়াৰ্ড হোৱাৰ পিছত গোটেই অঞ্চলত নাম গাই ঘূৰি থাকে মায়ে দেউতাই ধৰ্মীয় কামত ব্যস্ত হৈ থাকে মই এইবিলাক কামত ব্যস্ত হৈ থাকো মাহত ঘৰত নাথাকে কিন্তু বিলত কিন্তু পুৰা আহে এতিয়া এই বাইদেউ গৰাকীয়ে যে কলে এই বাইদেউ গৰাকীৰ লগত মোৰ ব্যক্তিগত একো নাই দেই এই বাইদেউ গৰাকীয়ে যে কলে ঘৰৰ বস্তু উঠাই লৈ যাম প্ৰয়োজন হলে মই আমুক কৰিম তামুক কৰিম কিয় আৰু বহুত ইলিগেন্স আছে কালি এজন মানুহে লিখিছে মই পঢ়িম নেকি এজন তাৰে শিক্ষিত মানুহে ধুনিয়াকে লিখিছে কিছুমান কথা মই পঢ়িম নেকি আপোনাৰ ওপৰত বহুত ইলিগেন্স আছে মই পঢ়িম নেকি মই পঢ়ি দিছো তেতিয়াহলে শুনক কালি ক'ত আছিল এটো ওকে মই আপোনাক পঢ়ি দিম শুনক এতিয়া মোক প্ৰশ্নৰ এটা উত্তৰ লাগে যে আপোনালোকে যে সৰকাৰৰ মানুহবিলাকক কৈছো এইটো একাউন্ট ব্লক হৈ আছে কাৰণে মই ইটো পাছ চাব লাগিব 1 সেকেন্ড আপোনালোকৰ সৰকাৰৰ মানুহবিলাকক কৈছো চাওক মইতো আপোনালোকৰ ভাল ভিডিও বনাও
যে এইটো কাম ভাল হৈছে সেইটো কাম ভাল হৈছে সেইটো কাম বেয়া হৈছে এইটো কাম ভাল হৈছে ভাল বা বেছিয়ে কৰিছে কিন্তু বেয়া যিকিটা কৰিছে এনেকুৱাকে বেমাৰটো দি দিছে মানুহ উদ্ধাৰ নাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰাস্তা বনাইছে মই দেখুৱাইছো কোনেও মোক গামছা দিয়া নাই তাৰ কাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা আপুনি মণ্ডল বিলাকক ধৰিছে চুৰ ডকাইত বিলাকক আপুনি বিহিত ব্যৱস্থা লৈছে আপুনি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছে থ্যাংক ইউ সো মাচ কিন্তু তাৰ মাজে মাজে এই সকলক আৰু এই বাইদেউগৰাকী এগেইনষ্টত মই কমপ্লেইন লঞ্চ কৰিছিলো ইয়াত অফিচত আহি হেগৰাকী বোলে মানুহ এতিয়া নাই তেওঁ কলে যে হেৰি বোলে এই এইটো চাই লম তাৰপিছত কোনো ধৰণৰ নাচালে হা তেওঁৰ লগত এইটো এটা পেক আছে তেজেন বৰা নামৰ এজন ব্যক্তিয়ে লিখিছে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক চিনি পায় নাও পইচা বিদ্যুৎ সংমণ্ডলৰ বিষয়া মহোদয় আপুনি হিউমেন ৰাইটছ কনজিউমাৰ ৰাইটছ ভংগ নকৰিব ডাঙৰীয়া ৰঙা নদী মানৱ সমাজ চকুমুদা কুলি বুলি নাভাবিব আপুনি নজনাকৈ ভেহিকল টেণ্ডাৰ কৰিছে হাউচিং ৱেৰিঙৰ বাবে টেছফৰ্মা কোন এজেন্সিক দিয়া আছে কোন এজেন্সিক দি আছে আৰু কিহৰ অংকত দি আছে এপিডিচিএলে বহু বছৰ এপিডিচিএলত ৰাতি দিন পৰিশ্ৰম কৰা অন্তত কৰ্মচাৰীয়ে মানে কাৰেণ্টটো ৰেগুলাৰকে নাপায় তেওঁলোকে মানৱ অধিকাৰ ভংগ কৰিবলৈ উদগনি যায় আপুনি এপিডিচিএল পাৰ্সোনেল টিম থকাৰ পাছত সাধাৰণ নিৰীহৰ ওপৰত কৰা অত্যাচাৰ সহজভাৱে ল'ব পাৰে আপোনাৰ ওপৰত সোশিয়েল জাস্টিস হ'ব লাগে এবুলি লিখিছে বাইদেউ আপুনি হয়তো বহুত ক্ষমতাশালী মানুহ নো ডাউট কালে মোক অপকাৰ কৰিব মোৰ পৰিয়ালক অপকাৰ কৰিব পাৰে মই নাজানো আপোনাৰ সাংগু পাংগু বহুত আছে এটাও যদি কৰে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদায় সাজু আছো মই সিনা আপোনাক কৈছিলো মই গোটেই গাঁৱৰ মানুহ লৈ আহিম নেকি নহলে মোৰ মহিলা দল মই লৈ আহিম নেকি তেতিয়া আপুনি কি কৈছে এইবিলাক কৰিব নালাগে আপোনালোকক দিম কিন্তু সাধাৰণ জনতাৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কেতিয়াও মানি লোৱা নহব মোৰ অঞ্চলটোত মোৰ দায়বদ্ধতা আছে আৰু এইখিনি প্ৰতিবাদ কৰাৰ কাৰণে যদি মোৰ এটো যায় যাবলৈ দিয়ক মোক যদি কিবা অপকাৰ কৰে কৰিবলৈ দিয়ক মই মৃত্যুক ভয় নকৰো একো ভয় নকৰো জীৱনত যি পাব লগা আছে যি হ'ব লগা আছে হ'ব মোৰ মা দেউতাই সদায় কয় এইবিলাকত ভুকি নাথাকিবি বুপাই ধুনীয়াকে খাই থাক কিন্তু মই নোৱাৰো মোৰ ওচৰৰ মানুহখিনিও খাব লাগিব কথা এইখিনি কথাকে আপোনালোকে এতিয়া বুজক এতিয়া তেওঁ কি কৰে কৰক এইটো সৰকাৰ এগেইনষ্টত ভিডিও নহয় দেই আপোনালোকে ভুল নুবুজিব আপোনালোকৰ মানুহবিলাকৰ প্ৰবলেম খেতুৱে আমি যেটো পোৱা নাই এইবিলাকৰ কাৰণে আপোনালোকৰ বহুত ভাঙিব আপোনালোকে কৈ দিছিলে 24 ঘণ্টা নিৰ্বাচনী সভাত কাৰেণ্ট দিম এটা দিছে যদিও নো ডাউট আমাৰ ওচৰৰ গাঁওখনত কিন্তু থাকে আমাৰ তাত নাথাকে আকৌ আমাৰ তাত থাকিলে ওচৰৰ গাঁওখনত নাথাকে বুজিলে নে কথাটো গতিকে মই বিনম্ৰতাৰে কম যে ইয়াৰ ওপৰত ক্ষিপ্ৰতাৰে তদন্ত কৰক আৰু তেওঁৰ লগত থকা গুণ্ডা বাহিনী তেওঁৰ লগত যিখিনি কাৰেণ্টৰ মানুহ আছে লাইনমেন দিনে ৰাতিয়ে কষ্ট কৰে মই দেখিছো সেইখিনি মোৰ ওপৰত মোৰ একো আপত্তি নাই যেইজনে ইঞ্জিনিয়াৰজনৰ হিনা মই যাওঁতে আছে তেওঁ আৰু তেওঁৰ লগত মই মেছেজটো কথা পাতিছো ফোনো কৰিছো ৰাতি 1টা বজাত মই তেওঁক ফোন কৰো কিন্তু কাৰেণ্টটো তেওঁলোকে ঠিকমতে দিব নোৱাৰে আৰু কি কৰিছে এনেকুৱা ধৰণৰ ব্যৱহাৰ আৰু বহুত কাহিনী আছে পিছত কম নেক্সট ভিডিও কি প্ৰমাণ আছে কি হৈ আছে নেক্সট ভিডিও চাই থাকিব